ব্যৱস্থা কৰি দিলে আৰু তেওঁলোকে কৈছে আৰু গোটেই ৰাতিটো চবে কৈছে কিয় আনিছে মানুহখিনি কিয় আনিব লগা হ'ল হিংৰি জানো সেই কথাষাৰ চিন্তা কেলে কৰা নাই এতিয়া মানুহকেইটা পঠিয়াব মালিকে পঠাইছে সিহঁতেও নিজৰ এনেকৈ পঠাইছে আৰু আমাক এইটো ময়ো এইবিলাক কৰা নাই এই কোম্পেনীৰ পৰা এনেকুৱা হেৰি দিছে যে এনেকুৱা মানুহ আছে হেৰি আছে এতিয়া মই লাগে নেকি যদি কামত ওলাই আমাৰ বাগান কেতিয়াও বিহাইনে নহ'ব এতিয়া ৰাইজে এটা কথা দিব লাগে যে আমাৰ বাগান বচাবৰ কাৰণে আমি যেতিয়া নিজেই আছোঁ বাহিৰা মানুহ আমি আহিবলৈ নিদিওঁ গতিকে আমাৰ মানুহ কিন্তু সকলো কামত ওলাব লাগে এইটো মানুহখিনি জনাৰ আগত আপুনি আমাক কোৱা হ'লে আমি আলোচনা কৰিলোহেঁতেন ৰাইজৰ লগত আপোনালোকে নিজে ববীয়াকৈ লৈ আহিলে আৰু ডাইৰেক্ট আহি কিনে কৰিছে এনেকৈ কাম আমাৰ দাদা পৰদাদাৰ পৰা ইয়াত কাম কৰি আছে আমাৰ কিমান কি আছে আমি জানো ন এওঁলোকে আহিব আমাৰ মানুহ কাম আহিব আপোনাক মানুহ লাগে আমি গোটেই শ্ৰমিক সংগঠন চবে মিলি মানুহ লওঁ খালি ইহঁতক খোৱা খোৱাৰ ব্যৱস্থা কৰোঁ আপনি আপনি
আদমিগিলাকে বলা আমি দল সংগঠন जहाँ से আপুনি পাৰিলে হাতত মানে সেইফালে লৈ যাওক কাম নকৰে নাই হৈ যাব বাতো নাই ভালে পাচ্ছে कुछ ना बोल जगह नहीं भीड़ नहीं करे ना भय करे
আপুনি যিজন মানুহখিনি ইয়াত আনিবৰ কাৰণে কিছুমান মানুহক কণ্টেক্ট দিছিলে আপোনাৰ যিটো নামটো কৈছে সেই মানুহজনে হয়তো অবৈধ বাংলাদেশী হ'ব পাৰে কাৰণ যদি তেখেত অবৈধ বাংলাদেশী নহয় তেতিয়াহ'লে এনেকুৱাখিনি মানুহ আমাৰ এই বাগানলৈ মই দেখা নাই বুজি পাইছে গোটেই কথাখিনি যিজন মানুহৰ নামটো নিশ্চিতভাৱে সেইজন অবৈধ বাংলাদেশী হয় আৰু তেখেতলোকে জানে যে অসমৰ বাহিৰে অবৈধ বাংলাদেশী ক'ত ক'ত আছে আজি কৈছে আপোনালোকে পশ্চিমবংগৰ পৰা আহিছে নিশ্চিতভাৱে পশ্চিমবংগৰ বাংলাদেশীয়ে ভৰি আছে চিনি কথাটো গতিকে সেই স্থানৰ পৰা ভাৰতীয় বুলি ইয়াত আনি তেওঁলোকে কৰাইছে গতিকে আমাৰ কথা স্পষ্ট যে কোনো কাৰণে মিয়া নহ'ব উজনি অসমত হ'ব ঠিক আছে মই হয় আজি মৰাণ হেঙিজান চাহ বাগিচাত অবৈধ মিয়া আনি তেখেতলোকে কৰ্ম নিয়োজিত কৰিব বিচাৰিছিলে পৰিচালক মহোদয় আৰু এতিয়া দেখিছে হেঙিজান চাহ বাগিচা যিবিলাক আমাৰ স্থায়ী যিবিলাক শ্ৰমিক আছিলে তেখেতলোকে ক্ষোভিত হৈছে কিয়নো ইমানবিলাক শ্ৰমিক থকাৰ পিছতো অবৈধ মিয়াক আনি তেখেতলোকে কৰ্ম সংস্থাপন দিয়া যি ব্যৱস্থা কৰিছিলে এইখিনিত আমি স্থানীয় যিসকল আমাৰ কৰ্মী আছে সেই কৰ্মীসকলৰ লগতে আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই এইটো ধিক্কাৰ জনাইছোঁ যিহেতু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে উজনি অসমত আমাৰ মিয়াৰ কোনো প্ৰয়োজন নাই আমাৰ যিখিনি থলুৱা মানুহ আছে সেই থলুৱা মানুহখিনিয়ে আমাৰ যিখিনি কৰ্মসংস্কৃতি আছে এই কৰ্মসংস্কৃতি কৰি নিব আৰু ইতিমধ্যে দেখিছে যে বাগানত বিশেষকৈ আমাৰ মজদুৰসকলে যি ধৰণে কষ্ট কৰে তাৰপিছত ইয়াত মিয়া আনি নিয়োজিত কৰা ক'ত প্ৰয়োজন আছে এই কথাখিনি কিন্তু আমি অতি ৰহস্য গোন্ধ পাইছোঁ গতিকে চৰকাৰক আমি এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে উজনি অসমত কোনো কাৰণতে মিয়াৰ প্ৰয়োজন নাই যদি এই হেঙিজান চাহ বাগিচাত যদি শ্ৰমিকৰ যদি কম আছে তেতিয়াহ'লে খৰাং চাহ বাগিচাৰ পৰা আনি তেখেতলোকে ইয়াত শ্ৰমিক নিয়োজিত কৰিব পাৰে আৰু ইয়াত দেখিব পাইছোঁ যে 2 মাহ ধৰি ইয়াত কিন্তু যি তেখেতলোকৰ যি মাননি সেই মাননি পাবলৈ সক্ষম হোৱা নাই 4 মাহ হ'ল তেখেতলোকে ৰেচন পোৱা নাই তাৰপিছতো কিন্তু বহিৰাজ্য তথা বিদেশী সন্দেহযুক্ত বাংলাদেশীক আনি ইয়াত কৰ্ম নিয়োজিত কৰাটো অতি পৰিতাপৰ বিষয় আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু উজনি অসমত কেতিয়াও আমি মিয়া আহিব দিব নোৱাৰোঁ বিশেষকৈ বাগান অঞ্চলত কিন্তু মিয়া নচলিব এইটো স্পষ্ট কথা ইতিমধ্যে আমি এই মিয়াক খেদি পঠিয়াইছোঁ আৰু পৰিচালক সঞ্চালক আমি স্পষ্টকৈ কৈ দিছোঁ ইয়াত কোনো কাৰণতে বিদেশী মিয়া কিন্তু ইয়াত নচলিব আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা মামৰা শাখা হয় আজি আমাৰ মামৰা শাখাৰ অন্তৰ্গত হেঙিজান চাহ বাগিচাত যি মিয়াক আনি মেনেজমেণ্টে যি কামত নিযুক্তি কৰিম বুলি ভাবিছিলে সেই আমি ধিক্কাৰ জনাইছোঁ আৰু ইতিমধ্যে আমি এই মিয়াসকলক আমি হেঙিজান চাহ বাগিচাৰ পৰা খেদি পঠিয়াইছোঁ আৰু আমি এই মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ অসম চৰকাৰক যে কোনো কাৰণতে সন্দেহজনক মিয়া আমি ইয়াত প্ৰৱেশ কৰিব নিদিওঁ যদি কোনোবাই ইয়াত মিয়াক সংস্থাপন দিব বিচাৰে তেতিয়াহ'লে আঠচাই জংগী আন্দোলন কৰিব বুলি আমি সকীয়াই দিছোঁ এইখিনিত আমাৰ হৈছে কি আমাৰ হেঙিজান চাহ বাগিচা বুলি নহয় যিহেতু আমাৰ এণ্ডৱেল কোম্পানী আজি প্ৰায় 3 বছৰ ধৰি সময়মতে দৰমহা ৰেচন ৰাইজৰ শ্ৰমিকসকলক নিদিয়াৰ কাৰণে আমি অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি গণতান্ত্ৰিকভাৱে আলোচনা বিলোচনা ডিছকাশ্যন আন্দোলন কৰাৰ পাছতো এতিয়ালৈকে কোম্পানী সময়মতে দৰমহা ৰেচন মেডিকেল ঘৰ দুৱাৰ টেবুল পানী দিব নোৱাৰাৰ বাবে মানুহে অলপ নিজৰ মনত অলপ মানে উপায়হীন হৈ অলপ কাম ফুটীয়া কৰিছে কাম ফুটীয়া কৰাৰ কাৰণে পাতৰ ৰাউণ্ডেজ বাঢ়ি যোৱাৰ কাৰণে পাতখিনি মানে সময়মতে নোহোৱাৰ কাৰণে এইটো আমিও মানে দেখি অলপ বেয়া লাগিছে যদিও আমি ৰাইজক বুজাইছোঁ যে আমাৰ বাগানখন বচাবৰ কাৰণে আমি সকলোৱে কামত ওলাই আহিব লাগে আৰু আমাৰ বাগানৰ যিখিনি এতিয়া অৱস্থা আছে এই অৱস্থা যাতে আমি সকলো মিলি সোনকালে ভাল কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে আৰু বাহিৰা যিসকল মানুহ আহিব সেইসকলক যাতে আমি আমাৰ ইয়াত প্ৰৱেশ কৰিব নিদিওঁ এইটো আগৰ পৰাই আমাৰ এটা দাবী আছে আৰু আজিও যিখিনি মেনেজমেণ্টে আমাৰ লগত একো আলাপ আলোচনা নকৰাকৈ যি বাহিৰৰ মানুহ আনিছিলে সেইসকলক আমি প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ মই আচলতে বাগানৰ ভালৰ কাৰণে বাগানটোত মানুহ বহুত এবচেণ্টিজিম হয় সেইকাৰণে মানে আমাৰ কোম্পানীৰ ফালৰ পৰা এইটো এটা হেৰি দিছে শিলিগুৰি পাৰ্টি হয় সিহঁতক আমাৰ কোম্পানী আৰু বাগানতো আহিছে সিহঁতে যেতিয়া হেৰি মানে আমাৰ এতিয়া আমাৰ বোনাছ হ'ব
কালী পূজা হ'ব, হেৰি হ'ব আৰু মানুহ কুটীয়া হ'ব। সেইকাৰণে মানে মেচিন প্লাকিং কৰিবলৈ মানুহ আমি কণ্টেক্টত আনিছিলোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁ নিজে মুখেৰে কৈছে যে উজনি অসমত কোনো ধৰণৰ মিয়া আগ্ৰাসন নহ'ব, আধাৰ কাৰ্ড থাক নাথাক কোনো কথা নাই, মিয়া আগ্ৰাসন নহ'ব। সেইটো কথা জনাৰ পাছতো আজি মিয়া আনিবলগীয়া আছে। মিয়া মানুহ বুলি মই নাজানো, কিয় কাৰণে মোক কালিয়ে মই ইহঁতক লগ পাইছোঁ। ময়ো হেৰি নাজানো, এতিয়া মিয়া বা হেৰি বুলি, কিন্তু ইহঁতে শিলিগুৰি পাৰ্টি হয়। এতিয়া ভাবিছোঁ এতিয়া কথা পাতি পেলাই ইহঁতক ঘূৰাই দিম। কি আদমি আনলে? এখন মিয়া আদমি কে ले आनी है बात काटे के ले आनी है। वो जदी सब जल्दी माने खत्म करवाई वाला थन बात काट के जल्दी खत्म कर देबन। और हमनी के बगान के माने उस कहां जाए काम करे के हमनी के खत्म कर देते हम पतिए भाव से के लिया नहीं के रेशम छावरा छाता से लेके कोनो हमनी के देखना पड़त है। बनस के रे खड़ कोनो ठेकना नहीं के। अरे उ सब आदमी के ले आनी है काम करे के हमनी के फैसिलिटी जितना बगान के तरी बात काट के आना करते हम की करे हम सरकार की बोल सरकार की बोलबे? আমাৰ হিঙ্গিজান চাহ বাগিচাত পৰিচালক মহোদয়ে আমাৰ কোনো ইউনিয়ন বা ৰাইজৰ লগত বিনা অনুমতিত আজি ইয়াত মিয়া আনি সোমাইছিলে। গতিকে আমাৰ সমূহ ৰাইজ বাগানত কাম নকৰি ইয়াত আজি আমি প্ৰতিবাদ কৰিব আহিছোঁ। আৰু আগন্তুক দিনক আমি চৰকাৰক সকীয়াই দিছোঁ যাতে আগন্তুক দিনতো এনেকুৱা ধৰণৰ আমাৰ ইয়াত মিয়া বাগানত আনিব নালাগে। আমাৰ বাগানত চাহ শ্ৰমিক ৰাইজ আছে, আমাৰ আদিবাসী মানুহ আছে, বহুত আমি কাম কৰিব জানো। মেচিনত কাটিবৰ কাৰণে আনিছে, আমি মেচিন কি কটাৰী দিও আমি পাত কাটিছোঁ। তেনেকুৱা ধৰণৰ আমাৰ কাম কৰি আহিছোঁ। আজি আমাক ঠকি মেলি আমাক বিনা অনুমতিত আজি এই আমাৰ কিৰিচ ঘৰত আনি সোমাইছে। আৰু যাওঁতে আমাৰ ইয়াত যেতিয়া আমি বাগানত বেমাৰী ওলাই যায় তেতিয়া আমাৰ এণ্ডোছত তেল নাথাকে, কিন্তু এতিয়া যাবৰ সময়ত কোম্পানীয়ে মেনেজাৰৰ ক'ৰ পৰা তেল পালে তেল দি পঠিয়াবলগীয়া হৈছে। গতিকে আমাৰ ৰাইজ পুৰা উৰা হৈ আছে। আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক যাতে এনেকুৱা ধৰণৰ আৰু বিনা অনুমতিত মানে আমাৰ চাহ বাগানৰ ভিতৰত কোনো ধৰণৰ মিয়া আনিব নালাগে। আমাৰ এই স্কুলখন 1962 চনৰ পৰা আৰম্ভ কৰি 63 চনত ঘৰ নিৰ্মাণ কৰি 65 চনত এই স্কুল স্থাপন কৰা হ'ল। আৰু সেই স্কুলখনতে এই উজনিৰ কেন্দ্ৰ ইয়াতে আছিলে, শিক্ষক গোটৰ কেন্দ্ৰ ইয়াত আছিলে। আৰু এই স্কুলখন আমি এতিয়া কেনেকৈ এই ছাত্ৰ ছাত্ৰীক আমি আঁতৰলৈ পঠিয়াম, কোনো পৰ্যায় পঠিয়াব নোৱাৰোঁ। কাৰণ ভটিয়াই পঠিয়াবলৈ হ'লেও প্ৰায় 1.5 কিলোমিটাৰ আৰু উজনিয়ে পঠিয়াবলৈ হ'লেও 1.5 কিলোমিটাৰ। এই ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালীক আজি ইমান দিনে খাটিও মানে অংগনবাদী স্কুল আজি কেন্দ্ৰটো আনিব নোৱাৰিলোঁ। চৰকাৰে আমাক নিদিলে, এই কণ ল'ৰা ছোৱালী চৰকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। কিন্তু আমি এতিয়া এই কণ ল'ৰা ছোৱালী হওক এই স্কুলতেই আমি ৰাধনী বা যুৱকবৃন্দই শিক্ষাদান যেনে প্ৰকাৰে হওক দি আছে। এই স্কুলখনতেই
তেওঁলোকে শিক্ষা পাইছে আৰু তেনেকুৱা স্থলত এই স্কুলখন যদি যায় আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীখিনি কেনেকৈ চাওক ভটিয়াই যাবলৈ হ'লেও আলি ইকাণে সিকাণে পুখুৰী চৰকাৰে এনকুৱাৰী কৰক হয় নহয় মাজত পুৰণা যাবলৈ হ'লেও ড্ৰেইন আছে পথাৰৰ মাজে যাব লাগিব পথাৰ আলিয়ে সেই কণ কণ ল'ৰা ছোৱালী কেনেকৈ যায় সেয়েহে আমি কোনো পধ্যেই স্কুল এই ইয়াৰ পৰা আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে আগৰ যেনেকৈ এই 1965 চনৰ পৰাই স্কুল গঢ়ি থকা হৈছে সেই স্কুল যাতে কোনো পধ্যেই আমি এৰি দিব নোৱাৰোঁ আৰু যদিহে আমাৰ ল'ৰা ছোৱালী বঞ্চিত হ'বলগীয়া হয় শিক্ষাগত ফালৰ পৰা আমাৰ ঘৰে ঘৰে মানে যুৱকবৃন্দই হ'লেও পঢ়ুৱাই হ'লেও তেওঁলোকক আগবঢ়াই নিব সেয়েহে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ স্কুলখন যাতে আগত যেনেকৈ প্ৰতিষ্ঠা য'ত ঠাই হৈ আছে তাতে যাতে ঠাই কৰি ৰাখে তাৰমানে হিমাংশু বৰা কোন শ্ৰেণীত পঢ়িছা দ্বিতীয় শ্ৰেণীত এতিয়া তোমালোকৰ বিদ্যালয়খন বেলেগ এখন বিদ্যালয়লৈ তোমালোকে এতিয়া যাব লাগিব যাবা নাই নাযাওঁ কিয় নোযোৱা সেই স্কুলখন যাবলৈ বহুত দূৰ আৰু কাষতে খাল বিল আছে আৰু আমি আৰু ভাগৰ লাগি যায়গৈ খোজকাঢ়ি কাঢ়ি আৰু মা দেউতাহঁত কেতিয়াবা যাবও নোৱাৰে অসুবিধা হয় সেইকাৰণে আমি এই স্কুলখন যাব নিদিওঁ তোমালোকে ইয়াতে থাকিবা ইয়াতে পঢ়িবা যিহেতুকে বেলেগ এখন বিদ্যালয়ৰ লগত চামিল কৰিব বিচাৰিছে কি ক'ব ধন্যবাদ সকলোকেইটা চেনেলৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে এটা কথা মই জনাব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় লগতে মুখ্যমন্ত্ৰী মহোদয় আমাৰ চাপৰি টেঙাপনীয়া স্কুলখন 1965 চনতে স্থাপিত আৰু চৰকাৰৰ যিটো নীতি নিৰ্দেশ জন্ম নিয়ন্ত্ৰণৰ ভিত্তিত আমাৰ আজিকালি সমাজবিলাকত প্ৰায় ঘৰৰ মানুহৰ প্ৰতিটো পৰিয়ালত এটা দুটা অতিৰিক্ত তিনিটা জন্ম হয় আৰু কোনোবা বছৰ আপোনাৰ ল'ৰা ছোৱালী ফুলফিল হয় কোনোবা বছৰ দুই এক কমি যায় এনেধৰণে আমাৰ স্কুলখন চলি আছে আৰু বৰ্তমানলৈকে আমাৰ টেঙাপনীয়া গাঁৱত অংগনবাদী চেণ্টাৰ নাই সেই খাতিৰে মই শিক্ষামন্ত্ৰীক মহোদয় এটা অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়খনত যদিও দুজন শিক্ষক বৰ্তমানলৈকে আছিল যদি চৰকাৰৰ আমিও এইটো বুজি পাওঁ যে এজন শিক্ষকক 60-65 হাজাৰ দৰমহা দি 10-15টা 20টা ল'ৰা ছোৱালীক দুজন শিক্ষক দিবলৈ অকণমান অসুবিধা হয় আমিও নুবুজা নহয় আমি অনুৰোধ জনাম যে চৰকাৰে আমাক এটা সুবিধা দিয়ক এজন হ'লেও শিক্ষক বৰ্তমান এই বছৰৰ কাৰণে দিয়ক আমি আমাৰ গাঁৱতো শিক্ষিত বোৱাৰী আছে শিক্ষিত যুৱক সমাজ আছে আমি তেনেধৰণেই আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক ৰাজহুৱা পুঁজিৰ ফালৰ পৰাই হওক আমি তেওঁলোকক আমাৰ অনুষ্ঠানটো চলাই নিবলৈ কণ কণ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিবৰ কাৰণে আমি যথোপৰ্তি চেষ্টা চলাম গতিকে মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ে দয়া কৰি আমাৰ টেঙাপনীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন ইয়াতে আগৰ দৰে চলিবৰ কাৰণে সুবিধা দিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু আমি চৰকাৰক ধন্যবাদ দিম যদি এজন হ'লেও শিক্ষক ইয়াত দিয়ক আৰু আমাৰ অনুষ্ঠানটো ব্ৰতী হওক আৰু কণ কণ ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াৰ পৰা 1.5-2 কিলোমিটাৰ আঁতৰত যাবলগীয়া হয় এই কণ কণ ল'ৰা ছোৱালীবিলাকক প্ৰতিগৰাকী মহিলাই নিয়াত অকণমান অসুবিধাও হয় কাৰণ একক পৰিয়াল আজিকালি প্ৰায় ঘৰত কাম নকৰিলেও নহয় গতিকে মই ইয়াকে কৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বিদ্যালয়খন যাতে আগৰ জেগাতে ব্ৰতী থাকিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ চাপৰি প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন আমি কোনো পধ্যেই যাবলৈ দিব নোৱাৰোঁ কাৰণ এই কণ কণ ল'ৰা ছোৱালীবোৰ ইয়াৰ পৰা
যিখন স্কুললৈ ট্ৰেন্সফাৰ কৰিছে সেই স্কুললৈ 1.5 কিলোমিটাৰমান প্ৰায় দূৰ হ'ব। গতিকে এই ৰ'দ বৰষুণত তিতি ল'ৰা ছোৱালীবোৰ কেনেকৈ যাব? কিছুমান সুবিধা আছে, কিছুমান ল'ৰা ছোৱালী ছাতি লৈ যাব পাৰে বা মাক বাপেক হ'লেও লগত যাব পাৰে, কিন্তু কিছুমানে নোৱাৰে। গতিকে সেই ল'ৰা ছোৱালীকেইটা ইয়াৰ পৰা ইমান দূৰ কেনেকৈ যাব? আৰু ৰাস্তা যিটো দুয়ো পাৰে পুখুৰী আছে, এই পুখুৰী যদি কেনেবাকৈ ল'ৰা ছোৱালী কেতিয়াবা পৰি যাবও পাৰে, তেতিয়া সেই ৰিস্ক কোনে ল'ব? গতিকেলৈ আমি চাপৰি প্ৰাথমিক বিদ্যালয় কোনোপধ্যে যাব দিব নোৱাৰোঁ। গতিকে এই অনুৰোধ যদি ৰক্ষা নকৰে তেতিয়াহ'লে আমি আমাৰ গাঁৱৰ গোটেই ৰাইজেই ভোট বৰ্জন কৰিব নোৱাৰে। গতিকে মোৰ ফালৰ পৰা ক'বলগীয়া এয়াই। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।